দিনটোত কি বনালোঁ চাওঁ আহকচোন। মানে দিনত ভিডিঅ' বনাবা সময়ে নাপালোঁ, সেইকাৰণে মই বোলো আজি দিনটোত কি বনালোঁ চাওঁ। এইফালে ইহঁতে পিঠা বনাই আছে, মানে মই বনাই কিনে অলপ উঠলোঁ। দিনটো মানে বনাই আছোঁ না, বিৰক্তি লাগি গৈছে। এইফালে বাকীবিলাক আৰু গুচি গ'ল, মানুহ চব গ'ল, এয়া কোনো নাই। এতিয়া আমাৰ ৰাতিৰ আলহী দুটা আছে। এইফালে আৰু গুড়া শেষ হ'লে ন, এই গুড়া শেষ হ'লে অলপমান আছে। এইফালে এয়া পিঠা বনাই আছে, নাৰিকলেদি বনালা। দিনটোততো বহুত কেইবিধ পিঠা বনাইছোঁ দিয়কচোন, চব বিধে বনাইছোঁ, বাকীবিলাক গুচিয়ে গ'ল। এইফালে বাইদেউৰো হ'ল না, এই হ'লে আৰু মানে পিঠা বনোৱা। আহকচোন চাওঁ আজিৰ দিনটোত কিমান পিঠা বনালোঁ। এইফালে এয়া মানে পিঠাবিলাক চিলাই কৰিছিয়ে। এয়া আজিৰ দিনটোৰ পিঠা, এই হৈছে গুড় আৰু নাৰিকলৰ পিঠা। ইফালে আৰু এইখিনি চিলাই কৰিব আছে। এইফালে এয়া হৈছে তিল পিঠা, ইফালে এয়া তিল পিঠা, এয়া ডালাত আছে ভৰাব আছে। এখেনটি আৰু চেনি নাৰিকলৰ পিঠা। এয়া ইফালে আৰু এইখিনি হৈছে ব্লেক ৰাইচৰ পিঠা, মানে ব্লেক ৰাইচৰ পিঠাটো চিলাই কৰিছে। এইবাৰ মানে ব্লেক ৰাইচৰ কালাৰটো সিমান এটা ঠিক নহয়, মানে অলপ কালাৰটো কমকৈ আহিছে। এয়া ব্লেক ৰাইচ। মই মানে যেতিয়া মানে ৰাসত দোকান দিছিলোঁ, তেতিয়া কিছুমানে মোক কয় আমাৰ এইফালে বেঙুনীয়া পিঠা নহয়, মানে কিবা বিট দি কিনে কালাৰ দি কিনে বনাইছোঁ। আচলতে আমি বিট হওক বা কিবা কিবি দেই যি মানে আমি এইবিলাক একোৱে নেদাওঁ। এইটো বিটৰ কালাৰ পিঠা নহয়, এইটো আচলতে এটা ব্লেক ৰাইচ বুলি চাউল পায়, ক'লা চাউল। সেই ক'লা চাউলটো যদি পিঠা বনাই এনে ক'লা চাউলটো দেখাত মাহৰ দালিৰ নিচিনা দীঘলা দীঘলা, সেই চাউলটো যদি পিঠা বনাওঁ তেতিয়াহ'লে এনেকুৱা বেঙুনীয়া হৈ যায়। মানে টেষ্টিটো অলপ বেলেগ, মানে এই পিঠাৰ নিচিনা নহয়, অলপ মানে বেলেগ টাইপৰ পিঠা। আমাৰ আৰু ব্লেক ৰাইচৰ চাউল শেষ হ'বয়ে বাৰু, বেছি নাই। মই আপোনালোকক ব্লেক ৰাইচৰ চাউলটো দেখাই দিওঁ। মোক মানে কয় আৰু আমি কিবা বোলে বিট দি কিনে বনাওঁ, মানে এয়া এই দেখিছেনে, এইটো হৈছে ব্লেক ৰাইচ চাউল, এইটো ব্লেক ৰাইচ। এই চাউলটো ভিজাই থোৱাৰ লগে লগে আপোনাৰ যেতিয়া পিঠা বনাম এতিয়া দেখা দে ক'লা, মানে চাউলটো ভিজোৱাৰ পাছত মানে কালাৰটো অলপ বেলেগ হৈ যায়। বেলেগ হ'ল কিছুমানে আৰু কৈ দিয়কচোন, কিন্তু মই আৰু বুজাই দিওঁ যে আমি এনেকুৱাকৈ কিবা পালেং শাক হওক, বিট, আমি এইবিলাক দি মানে পিঠা নবনাওঁ আচলতে। আমি মানে আজিৰ দিনটোত বনালোঁ ব্লেক ৰাইচ, তাৰপিছত গুড় আৰু নাৰিকলৰ পিঠা। এয়া ইফালে চেনি নাৰিকল, এইফালে হৈছে তিল পিঠা। মানে আজি ৰুমটো আমাৰ খালী মানে আজি ৰাতিপুৱাই গুৱাহাটীত গোটেইখিনি মাল লৈ গৈছে, মানে গুৱাহাটীত অৰ্ডাৰ আছিল যি, সেইকাৰণে ৰাতিপুৱাই মানে এই 2 দিনৰ যিমানখিনি পিঠা লাড়ু আছিল সেইখিনি মানে লৈ গৈছে। এতিয়া আৰু ৰাতিলৈকে কাম হ'ব, মানে এতিয়া লাড়ু বনাব আছে। কালি আৰু গুৱাহাটীত অৰ্ডাৰ আছে, আজি যিখিনি বনাইছোঁ কালি আৰু সেইখিনিয়ে দিবা যাব, মানে এনেকৈ দি আছে। এতিয়া গৰমত মানে পিঠাটো মানে বনাই কিনে জমা কৰি থ'ব নোৱাৰি না, মানে সদায় পিঠা সদায় দিবা লাগে। সেইকাৰণে আজিৰ বনাখিনি আৰু কালি নিব গুৱাহাটীত। ইফালে এতিয়া আৰু অলপ নলবাৰীতো দিবা গৈছে দিয়কচোন, বাকী আৰু গোটেইকেইটা গুচি গ'ল। এনেই আমি আজি 7জনে পিঠা বনাইছিলোঁ, 7জনে পিঠা বনাইছোঁ আৰু 3টা ঢেঁকীত 6জন। মানে মাঘ বিহুত বেছি মানুহ হৈছিল। এইবাৰ মানে গৰমৰ কাৰণে কিছুমানে মানে কামক আহিবই নোখোজে, গৰম বোলে গৰমত নৰে পিঠা বনাব, সেইকাৰণে এইবাৰ অলপ মানুহ কম, কিন্তু মাঘ বিহুত বহুত মানুহ হৈছিল। এইফালে এয়া আমি এতিয়া লাড়ু বনাম।